লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দি কওক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছো। তাততো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছো নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছো। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।